दिल से हिंदुस्तानी हूँ असम का रहने वाला हूँ मोर उन्नति ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ টপিকৰ ওপৰত কথা ক'বলৈ ওলাইছোঁ। এতিয়া যি হৈ আছে আমাৰ শ্বিলং হওক বা মেঘালয় অৰুণাচল এইবিলাকত হৈ আছে কি অসমৰ গাড়ীবিলাকক আক্ৰমণ কৰি আছে। সেইদিনা প্ৰটেষ্ট কৰিলে সিহঁতৰ পাৰ্টি এটাই খাচীয়া পাৰ্টি এটাই কিবা কাৰণত সিহঁতৰ নিজৰ দাবী আছে কিবা আছে প্ৰটেষ্ট কৰিছে চৰকাৰৰ এগেইনষ্টত কৰক বাৰু গণতান্ত্ৰিকভাৱে কৰক আমাৰ কৰিবলগীয়া কথা। কিন্তু অসমৰ গাড়ী দেখাৰ লগে লগে আক্ৰমণ কৰিব লাগে কি কাৰণত আক্ৰমণ কৰিলে আপোনালোকে কওকচোন। তিনিখন অসমৰ গাড়ী দেখিলে তিনিখনতে আক্ৰমণ কৰি দিলে। আৰু মেঘালয় গভৰ্ণমেণ্টে কি ষ্টেপ ল'লে? একো ষ্টেপ লোৱা নাই এতিয়ালৈকে। মোৰ মতেতো সেইটো এটেম্প টু মাৰ্ডাৰ কেছ হয়। গাড়ীত আক্ৰমণ কৰিছে মানে কি সৰু বাচ্চা আছিলে পোৱালি আছিলে গাড়ীখনৰ ভিতৰত। আপোনালোকে এতিয়ালৈকেতো এটা একশ্যন লোৱা নাই। কেলৈ লোৱা নাই? অসমখনত আহিব যেতিয়া ইচ্ছা তেতিয়া আহিব যোনে যেতিয়া ইচ্ছা তেতিয়া আহে। কিন্তু আমি গ'লে কি কৰিব লাগে? আয়ুধি কাটিব লাগে। এইটো কেলৈ? অসমখন চৰণীয়া পথাৰ নহয়তো। হেমন্ত বিশ্ব শৰ্মা আপোনাক কৈ আছোঁ আগৰ চৰকাৰে যি কৰিলে আপুনি কৰক। অসমখন সোমালেও যেন ILPখন লাগে। বুজি পালে? সিহঁতৰ উৎপাতবিলাক বাঢ়ি গৈ আছে নহয় মামা, বুজি পালেনে? কি আহেনো সিহঁতৰ পৰা? কয়লা আহে, গছ বিৰিখ এইবিলাক হাবি জংঘল কাটিছে, কাটি মেলি এগালমান পইচা গোটাইছে, কয়লা বেচিছে, পাহাৰ নিজৰ পাহাৰ আছে, বহুত মাটি আছে, হয়নে নহয়? সেইবিলাক সেইকাৰণে টকাৰ গৰমটো দেখুৱাই ন সিহঁতে। গুৱাহাটীত আহিছে আজি 10-12 বছৰ যদি পিছুৱাই যাওঁ গুৱাহাটীত তেনেকুৱা পৰিৱেশ নাছিলে নহয়। আজি যেনেকুৱা পৰিৱেশ। সন্ধিয়া হ'ব দিন ৰাতি নাই, ছোৱালীবিলাকে খাটা ড্ৰেছ পিন্ধিব, খাচীয়া যিবিলাক খাচীয়া আছে এইবিলাক গোটেইবিলাকে পিন্ধি মেলি গোটেই মদৰ দোকানত যাব, মদ আনিবলৈ যাব, বিয়াৰ এইবিলাক হয় আজিকালি। আগতে নাছিলে, ইমান সাহস নাছিলেতো সিহঁতৰ। মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা যদি ক'ব যাওঁ, মই লাটুমবা গৈছিলোঁ 2011 চনত কামৰ ক্ষেত্ৰত গৈছিলোঁ বাৰু। তাতে মই কমলা টেঙাৰ দাম সুধিলোঁ, সোধাৰ লগে লগে মই আনিবলগীয়া হৈ গ'ল। দা উলিয়াই দিছে, নানিলে নহ'ব তাৰমানে এনেকুৱা। মাজতে এবাৰ আমি খুমচা গৈছিলোঁ, গেটত পইচা দি সোমাব লাগে। পেহেলগাম এটাকৰ আগৰ কথা কৈ আছোঁ, পিছৰ কথা। আগতে পইচা দি সোমাইছিলোঁ আমি, গেটত পইচা লয় 100 টকাকৈ পাৰ মেম্বাৰ। আমি সোমাই গ'লোঁ আগৰ নিচিনা। ষ্ট্ৰিক কৰিছে, কিবা কৰিছে। সিহঁতৰ হায়াৰ অফিচাৰে বোলে আমাক গাড়ীখন ক্ৰছ কৰিছে আধা ৰাস্তাত, গম পালে অসমৰ গাড়ী হয় এইখন কোন হয় চেক কৰিছে বহি। সিহঁতৰ মানে ডেইলি কোনে সোমাই কোনে ওলাই লিষ্ট থাকে, ৰেজিষ্টাৰ বহি থাকে। চেক কৰিছে বোলে ইয়াতে ILP কটা নাই। বাগানৰ মালিকলৈকে ফোন গুচি গৈছে, আমাক কৈছে ক'ত আছা তহঁত? এনেকুৱা পলা তহঁত। আমি ক'ত পলাম বাগানৰ মাজত? লগে লগে আমি নেটৱৰ্ক নাপাই যদি কিবা কিবি কৈ ILPখন কাটিলোঁ, কাটি মেলি আহিছোঁ। কিন্তু ডাঙৰ কথাটো হ'ল কি এদিনৰ ILP কাটিব নোৱাৰি। তেতিয়া ছিষ্টেমত নাছিলে, 3 দিনৰ একেলগে কাটিবলগীয়া হৈছে। আমি গৈছোঁ আৰু লেবাৰ থ'ব গৈছোঁ আৰু আহিছোঁ। গতিকে এনেকুৱা চিটুৱেশ্যন। সেনেকুৱা বহুত অভিজ্ঞতা আছে অৰুণাচলত। আপুনি পইচা চেঞ্জ কৰকচোন, কেতিয়াবা আপুনি খুচুৰা কৰক পইচা বা গুগল পে' দি আপুনি কেছ পইচা লওক, 20% 25% কাটি লৈ লওক। আমি অসমততো তেনেকুৱা নকৰোঁ সিহঁতক, কৰোঁ নেকি? কাৰোবাৰ বিপদ আপদ হ'ব পাৰে কেতিয়াবা, কেছ পইচা নাথাকিব পাৰে। বোলে 500 টকা এটা দি আছোঁ বুলি যদি কয় আমি নিশ্চয় দি দিম জিপে' কৰিলে। সিহঁতে নহয় 25% কাটি দিব। 100 টকাটো যদি দিয়ে 25 টকা কাটি দিয়ে। মোৰ ক্ষেত্ৰত হৈছে তেনেকুৱা। গতিকে কি কওঁ, এইবিলাক নকওঁ। আপোনালোকে ভাবক, আমাৰ কিন্তু অসম গভৰ্ণমেণ্টে আৰু ভাবক, অসমত সোমালে ILPখন হ'ব লাগে। মোৰ এটাই অনুৰোধ, আমাৰ বিল লাচিত সেনা আছে, এইবিলাকত লাগি বহুত ক্ষেত্ৰতে আপোনালোকে লাগি থাকে। এইটো ক্ষেত্ৰতো লাগকচোন, আমিও আছোঁ। এটা আন্দোলন গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰক, আমিও যাম নহয়। চবেই ওলাই আহিব, কেলৈ নাহিব? অসমখন চৰণীয়া কথা নহয়তো। যোনে যেতিয়া ইচ্ছা আহিব, ঘূৰিব, ফুৰিব, উৎপাত কৰিব, এইটো নহয়। গতিকে আপোনালোকে মাত মাতা, গোটেই দল সংগঠনে মাত মাতিব লাগে, আমিও মাতিম, হয়নে নহয়? গতিকে আজি বিশেষ নকওঁ, ভিডিঅ'বিলাক দীঘলীয়া হৈ যায়। আপোনালোকক কৈছোঁ আগতে, মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জয় শ্ৰীৰাম।